17 বছৰৰ ছোৱালীজনী স্কুলৰ পৰা উঠাই লৈ গ'ল। কোনে লৈ গ'ল সেইটো আমি নাজানো। আমাৰ ছোৱালী লাগে, সেইটো কাৰণে তোমালোকেৰে মাতিছোঁ। ছোৱালী সেতি মাৰিলে পেলাই দিছে না কি কৰিছে। সন্দেহ কৰিছে নি? সন্দেহ কৰিছোঁ অলপ। নামটো জানে নাম? জানো। নামটো কি? কি নামটো? শৰ্মান আলী। শৰ্মান আলী। শৰ্মান আলী। অঁ, শৰ্মান আলী। ঘৰ ক'ত বা? ঘৰ ইয়াতে আছে, ভাড়াঘৰ। দাদা দাদিৰ ঘৰ এক জেগাত আছে আৰু তাৰ মাৰ ঘৰটো বেলেগ জেগাত আছে, ইয়াতে আছে। সেইটো কাৰণে আমি আপোনালোকেৰে মাতিছোঁ। বিচাৰটো ওলাই আপোনালোকে ছোৱালীটো কি কৰিবলৈ লাগে ওলাই দিব। আপুনি ছোৱালী হৈ পিনি মুছলিম ল'ৰালৈ যোৱাৰ কাৰণে আমি মানে বহুত কষ্ট পাইছোঁ মনত। কেলে জাতি ধৰ্মক মানে অনাগতা কৰা নিচিনা হৈছে। স্কুলৰ পৰা লৈ গৈছে নেকি? স্কুলৰ পৰা লৈ কোন স্কুল? গাৰ্লছ স্কুলৰ পৰা লৈ গৈছে ন? কেতিয়া নিছে? পৰহি। ছোৱালীজনীৰ নামটো কি? ছোৱালীজনীৰ নামটো? দীপ্তি দাস। আৰু ল'ৰাৰ নামটো কি আছিলে? শৰ্মান আলী। মানে হিন্দু ছোৱালী আপোনালোকে যোৱাৰ কাৰণে বেয়া পাইছে, সেইটো বিৰোধ কৰিছে ন? আৰু বয়সো মানে নাবালিক। বয়স কিমান হৈছে ছোৱালীজনী? 17 বছৰ। ল'ৰাটোৰ বয়স কিমান হৈছে জানে নেকি? এই ফৰমান আলী নামৰ যুৱকজনে যি দীপ্তি দাস নামৰ নাবালিকা ক্লাছ 10ত পঢ়া ছোৱালীজনীক আমাৰ লখিমপুৰ গাৰ্লছ স্কুলৰ পৰা মানে অপহৰণ কৰি নিছে বুলি তেখেতলোকে কৈছে। ফুচুলাই মেলি লৈ গৈছে। তাক আমি অসমীয়া যৌন মঞ্চই গৰিহণা দিছোঁ। এগৰাকী পঢ়ি থকা ছোৱালীক স্কুলৰ পৰা এনেকৈ লৈ যোৱা কাৰ্যটো সম্পূৰ্ণ ধিক্কাৰজনক। আৰু ছোৱালীজনী সম্পূৰ্ণ বিয়াৰ উপযুক্ত হোৱা নাই। আৰু সম্প্ৰদায়ৰ মাজতো কোনো মিল নাই। জাতি ধৰ্ম সম্প্ৰদায়ৰ মাজতো মিল নাই। এনেকৈ এই যিটো ফৰমান আলী নামৰ যুৱকজনে যিটো কাৰ্য কৰিছে সেইটো সম্পূৰ্ণ আমি গৰিহণা দিছোঁ। আৰু আমি লখিমপুৰ জিলা প্ৰশাসনক এই ভুক্তভোগী পৰিয়ালে ৰেহাই দিছোঁ বুলি কৈছে। আমিও লগতে লখিমপুৰ জিলা প্ৰশাসনক আমাৰ তৰফৰ পৰা অসমীয়া যৌন মঞ্চৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, অতি সোনকালে এই দীপ্তি দাস নামৰ যুৱতীগৰাকীক উদ্ধাৰ কৰে যেন আৰু ফৰমান আলীকো গ্ৰেপ্তাৰ কৰে যেন। এতিয়া তেওঁলোকৰ যিটো টাইমত আমাৰ চৰকাৰখনে বাল্য বিবাহ সম্পূৰ্ণ মানে বন্ধ কৰিছে, সম্পূৰ্ণ বিৰোধিতা কৰিছে, সেই টাইমতে এই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনক প্ৰত্যাহ্বান জনাই কিছুমান মানে ল'ৰাই, কিছুমান ব্যক্তিয়ে যি বাল্য বিবাহ কৰি আছে তাৰ ওপৰত কঠোৰ হ'ব লাগে আমাৰ জিলা প্ৰশাসন। আৰু এই যুৱকজনক আটক কৰি আনি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু এই ছোৱালীজনীক আমাৰ পৰিয়ালৰ হাততে গতাই দিবলৈ আমি জিলা প্ৰশাসনৰ ওচৰত আহ্বান জনাইছোঁ।